নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকে? আশা কৰিছোঁ সকলোৱে ভালে আছা, ঘৰতে আছা, সুস্থ হৈ আছা। আৰু মই তোমালোকক কৈছোঁ এই কৰোণা কালৰ সময়খিনিত ঘৰৰ পৰা বাহিৰত বেছিকৈ ওলোৱা সোমোৱা কৰি নাথাকিবা, ঘৰতে থাকিবা। আৰু লগতে মাক দেউতা সকলকো ক'বা যাতে অতি জৰুৰী কাম থাকিলেহে ঘৰৰ পৰা বাহিৰ ওলায়। আৰু তোমালোকে মাস্ক ব্যৱহাৰ কৰি থাকিবা আৰু সঘনাই চাবোনেৰে হাত ধুই থাকিবা। তেতিয়াহে আমি এই সংকটকালৰ সময়খিনি পাৰ কৰিব পাৰিম। নিশ্চয়কৈ তোমালোকে চাগৈ এইকেইদিন ঘৰত আছা, অলপ পঢ়া শুনাৰ ক্ষেত্ৰত অলপ গাফিলতি কৰিছা চাগৈ, কিন্তু তেনেকৈ কৰিলে নহ'ব। আমি নিতৌ মানে আমাৰ প্ৰত্যেক দিনৰ পাঠসমূহ সদায় পঢ়ি যাব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম, নহ'লে আমি পিছ পৰি যাম, হয়নে নহয় বাৰু কথাটো? এতিয়া ব'লাচোন বাৰু আমি নতুন কথা এটা শিকোঁ। আজি গণিতৰ নতুন কথা এটা শিকোঁ। তোমালোকে ইতিমধ্যে পাই আহিছাই। মই এই পেপাৰ কাটিংটো লৈ আহিছোঁ, পেপাৰৰ পৰা কাট কৰি। তোমালোকে চোৱাচোন, ইয়াৰ চাৰিটা বাহু সমান হয়নে নহয় বাৰু? ইয়াৰ চোৱাচোন, এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু, এইটো এটা বাহু আৰু এইটো এটা বাহু। চাৰিটা বাহু আছে, হয়নে? চাৰিটা বাহু আছে আৰু চাৰিটা বাহুৱে কি হৈছে ইয়াৰ সমান। এনেকুৱা আকৃতিবিলাকক আমি কি বুলি কৈছিলোঁ? তোমালোকে ইতিমধ্যে ক্লাছ ৪ৰ্থমান শ্ৰেণী আৰু ৩য়মান শ্ৰেণীত ইতিমধ্যে ইয়াৰ আভাস পাই আহিছা। এনেকুৱা আকৃতি, এনেকুৱা চতুৰ্ভুজবিলাক, চাৰিটা বাহু থকা, হয়নে? ইয়াৰ চাৰিটা বাহু আছে। এনেকুৱা চতুৰ্ভুজবিলাকৰ যাৰ চাৰিটা বাহু সমান, সেইবিলাকক আমি কি বুলি কওঁ? সেইবিলাকক আমি বৰ্গ বুলি কওঁ, হয়নে? সেইবিলাকক আমি কি বুলি কওঁ? বৰ্গ। এতিয়া আমাৰ ইয়াৰ এটা বাহুৰ জোখ কিমান আছে বাৰু? আমি যদি স্কেলডাল লৈ পেলাই আমি যদি জোখোঁ, তেতিয়া আমি গম পাম। স্কেলডালত তোমালোকে চাবাচোন, এইফালটো চেণ্টিমিটাৰ আছে, হয়নে? এতিয়া যদি আমি জোখোঁ, তেতিয়া তোমালোকে গম পাবা এইটোৰ এটা বাহুৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ আছে, হয়নে? এইটো 10 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ আছে, হয়নে? ইয়াৰ মানে প্ৰত্যেকটো বাহুৰে দৈৰ্ঘ্য 10 চেণ্টিমিটাৰকৈ আছে। এইটো বাহুৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ, এইটো বাহুৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ, এইটো বাহুৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ আৰু এইটো বাহুৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ। এতিয়া তোমালোকক যদি কোনোবাই কয় যে 10 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এটা বৰ্গ আঁকা, তেতিয়াহ'লে কি আঁকিব লাগিব, কেনেকৈ আঁকিব লাগিব? এনেধৰণে আঁকিব লাগিব, হয়নে? ইয়াৰ উপৰি তোমালোকক বেলেগ ধৰণেও দিব পাৰে, বোলে 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বৰ্গ আঁকা, তেতিয়া 5 চেণ্টিমিটাৰ হ'লে ইয়াৰ আধা হ'ব, হয়নে? 10 চেণ্টিমিটাৰ আধা 5 চেণ্টিমিটাৰ, তেতিয়াহ'লে এনেকুৱা 5 চেণ্টিমিটাৰ ইয়াত মানে আহিব, তাৰপিছত ইয়ালৈ আহিব, তেনেকুৱা ইয়াৰ আধা হ'ব, হয়নে? তেনেকুৱা হেৰিবিলাকক তোমালোকে তেনেকৈ বিভিন্ন ধৰণৰ বৰ্গ আঁকিব পাৰিবা, বিভিন্ন চেণ্টিমিটাৰ লৈ পেলাই। 15 চেণ্টিমিটাৰ হ'লে ইয়াতকৈ ডাঙৰ হ'ব, হয়নে? 20 চেণ্টিমিটাৰ হ'লে আৰু ডাঙৰ হ'ব। তেনেকৈ তোমালোকে ঘৰত আঁকি পেলাই চাবাচোন বাৰু। এতিয়া মই 10 চেণ্টিমিটাৰ এইটো দেখাই দিছোঁ তোমালোকক, মই দেখাই দিছোঁ 10 চেণ্টিমিটাৰৰ বৰ্গ এটা। তোমালোকে ঘৰত, মই এইটো তোমালোকক ঘৰুৱা কাম হিচাপে দিছোঁ। তোমালোকে 5 চেণ্টিমিটাৰ এটা বৰ্গ, তাৰপিছত এটা 15 চেণ্টিমিটাৰ এটা বৰ্গ, তাৰপিছত এটা 8 চেণ্টিমিটাৰ বৰ্গ, এই তিনিটা তোমালোকক মই ঘৰুৱা কাম হিচাপে দিছোঁ। তোমালোকে আঁকিবা, আঁকি পেলাই পেপাৰখন কাটি পেলাই তোমালোকে এনেকৈ ৰাখিবা। মই যেনেকৈ কাট কৰিছোঁ তেনেকৈ তোমালোকে ৰাখিবা। এটা তিনিটা যোনটো ঘৰুৱা কাম দিছোঁ তোমালোকে কৰিবা। এতিয়া আমি আহোঁ আৰু চাবাচোন, ইয়াৰ প্ৰত্যেকটো কোণেই সমকোণ হৈছে। চোৱাচোন, ইয়াৰ প্ৰত্যেকটো কোণেই সমকোণ হৈছেনে বাৰু? সমকোণ মানে কি আছিলে? সমকোণ মানে হৈছে 90 ডিগ্ৰী, হয়নে? 90 ডিগ্ৰী। ইয়াৰ প্ৰত্যেকটো কোণেই 90 ডিগ্ৰীৰ সমান হৈছে। এতিয়া আমি বৰ্গটো কি বুলি গম পালোঁ? ইয়াৰ চাৰিটা বাহু সমান, হয়নে? চাৰিটা বাহু সমান আৰু প্ৰত্যেকটো কোণেই সমকোণ, হয়নে? প্ৰত্যেকটো কোণেই মানে 90 ডিগ্ৰী সমান হ'ব, হয়নে? এতিয়া আমি আহোঁ বেলেগ এটা আকৃতিৰ ওচৰলৈ। এতিয়া চোৱাচোন, এইটো আকৌ বেলেগ এটা আকৃতি, হয়নে? এইটো আগৰটোৰ নিচিনা চাৰিটা বাহু সমান নহয়। ইয়াৰে এইটো বাহু দীঘল আৰু এইটো বাহু অকণমান সৰু ইয়াতকৈ। এনেকুৱা আকৃতিবিলাকক আয়ত বুলি কয়। কি বুলি কয়? আয়ত।
আয়ত এতিয়া যদি আমি আয়তৰ সংজ্ঞা দিবলৈ যাওঁ তেতিয়া আমি কেনেকৈ দিম যে যাৰ সন্মুখৰ বাহুবিলাক সমান চোৱাচোন এইটো বাহুৰ সন্মুখত এইটো বাহুৰ সন্মুখত এইটো বাহু আছে হয়নে এইটো বাহুৰ সন্মুখত এইটো বাহু আছে এই দুটা বাহু সমান আৰু এইটো বাহুৰ সন্মুখত এইটো বাহু আছে এইটো বাহুৰ সন্মুখত এইটো বাহু আছে হয়নে এই দুটা বাহু সমান এনেকুৱা আকৃতিবিলাকক আমি আয়ত বুলি কওঁ এতিয়া তোমালোকে চোৱাচোন এটা বৰ্গ আমি বৰ্গ এটা পালো আৰু এটা পালো আয়ত হয়নে বৰ্গবিলাকৰ কি হৈছে চাৰিটা বাহু সমান হ'ব লাগিব আৰু আয়তবিলাকৰ হৈছে ইয়াৰ সন্মুখৰ বাহুবিলাক সমান হ'ব লাগিব এতিয়া তোমালোকে আমাৰ চাৰিওফালে আৰু তোমালোকৰ ঘৰত থকা কিছুমান এনেকুৱা আকৃতিৰ বস্তুবিলাকৰ নাম লিখিবাচোন বাৰু পাঁচটা লিখিবা পাঁচটা বৰ্গাকৃতিৰ বস্তু আৰু পাঁচটা আয়ত আকৃতিৰ বস্তু মই তোমালোকক দুটামান উদাহৰণ বাৰু দি দিছো বৰ্গ তোমালোকে কেৰম খেলা নহয় কেৰম খেলা হয়নে কেৰম লুডু দবা এইবিলাক খেলা নে সেইবিলাকৰ বৰ্ডখন চাবাচোন চাৰিকোণীয়া হয়নে নহয় চাৰিটা বাহু সমান থাকে গতিকে সেইবিলাক কি হ'ব বৰ্গ আকৃতিৰ হ'ব আৰু তোমালোকক যদি আয়ত আকৃতিৰ উদাহৰণ দিবলৈ যাওঁ তোমালোকে খিৰিকীবিলাক দেখিছানে ঘৰৰ খিৰিকীবিলাক চাৰিওকাষৰ হয়নে এই খিৰিকীবিলাক আয়ত আকৃতিৰ হ'ব এতিয়া আমি বৰ্গ আৰু আয়তৰ বিষয়ে সম্পূৰ্ণ জ্ঞান ললো এতিয়া তোমালোকে গম পাইছা চাগৈ আমি এতিয়া কাৰ বিষয়ে এতিয়া পাঠটোত আলোচনা কৰিম এই বৰ্গ আৰু আয়তৰ বিষয়ে আমাৰ আজি পাঠটোত আলোচনা কৰিম আজি আমাৰ পাঠটো হৈছে ক্লাছ 5ৰ 3 নম্বৰ পাঠ ক্লাছ 5ৰ 3 নম্বৰ পাঠ বৰ্গ কেইটা আছে এটো তোমালোকে কিতাপখন লৈ পেলাই চাব পাৰিবা তোমালোকৰ কিতাপখন উলিয়াই লবা কিতাপখন ইতিমধ্যে দিয়া হৈছে তোমালোকক গতিকে কিতাপত চাবা এইটো 3 নম্বৰ পাঠ ক্লাছ 5ৰ হয়নে বৰ্গ কেইটা আছে তোমালোকৰ কিতাপখনৰ আয়ত আকৃতি চোৱাচোন বাৰু গম পাবানে চোৱা কিতাপখনো তোমালোকে যদি দেখা পোৱা কিতাপখনৰ চাৰিটা বাহু আছে চাৰিটা ইয়াৰ সন্মুখৰ বাহু কেইটা চাৰিটা বাহু সমান নহয় আকৌ ইয়াৰ সন্মুখৰ বাহু এইটো বাহু আৰু এইটো বাহু সমান এইটো বাহু আৰু এইটো বাহু সমান হয়নে গতিকে তোমালোকে আয়তৰ উদাহৰণ হিচাপে তোমালোকে কিতাপৰ কথাও ক'ব পাৰো আৰু বহীবিলাকৰ কথাও ক'ব পাৰো এনেকুৱা বিভিন্ন ধৰণৰ উদাহৰণ আছে এতিয়া আমি আহো পাঠটোলৈ পাঠ নম্বৰ 3 নম্বৰ পাঠ বৰ্গ কেইটা আছে ইয়াত তোমালোকৰ ইয়াত কৰিবলৈ দিছে এইবিলাক বিভিন্ন ধৰণৰ ডট দিয়া আছে এটা যাও চোৱাচোন বাৰু মই বহীত লিখি লৈছো বাৰু এটো তোমালোকক দিম এতিয়া চোৱা এই বস্তুটোৱে তোমালোকৰ কিতাপত আছে এতিয়া কি কৰিছে ইয়াত বিভিন্ন ধৰণৰ 1 সেন্টিমিটাৰকৈ তোমালোকক এইবিলাক বৰ্গবিলাক আঁকি দিছে এইটো এটা 1 সেন্টিমিটাৰ এটা বৰ্গ এইটো এটা 1 সেন্টিমিটাৰ বৰ্গ এইটো এটা 1 সেন্টিমিটাৰ বৰ্গ তেনেকৈ বিভিন্ন ঢেৰ বৰ্গ আছে ইয়াতে এতিয়া কৈছে যে প্ৰথম প্ৰশ্নটো কৈছে ফুট থকা কাগজখনত থকা ৰঙা বৰ্গটোৰ বাহু জোখা এই বৰ্গটো এই ৰঙা বৰ্গটোৰ বাহুটো জুখিবলৈ কৈছে এতিয়া যদি আমি স্কেলডাল লৈ পেলাই বাহুটো জোখো তেতিয়া আমি গম পাম হয়নে এটা সেন্টিমিটাৰ যদি আমি জোখো তুমি চোৱাচোন পুৰা 1 সেন্টিমিটাৰ হৈছে মানে 1 সেন্টিমিটাৰ হৈছে এটো 1 সেন্টিমিটাৰ হৈছে হয়নে গতিকে বৰ্গ যেতিয়া ইয়াৰ চাৰিটা বাহু সমান হ'ব গতিকে এটো 1 সেন্টিমিটাৰ হ'ব এটো 1 সেন্টিমিটাৰ হ'ব আৰু এটো 1 সেন্টিমিটাৰ হ'ব হয়নে এতিয়া আমি গম পালো এটো প্ৰথমখিনি হৈ গল তাৰ পিছত কৈছে 12টা এনে বৰ্গলৈ যিমান সংখ্যক পাৰা আয়ত আঁকা এনেকুৱা বৰ্গ 12টা লৈ পেলাই আয়ত আঁকিবলৈ কৈছে আয়ত হলে আমি গম পাইছিলো এটা সন্মুখৰ বাহুবিলাক সমান হ'ব হয়নে এতিয়া যদি আমি 12টা বৰ্গ লওঁ চাবাচোন বাৰু এটো এটা বৰ্গ এটো 1 নম্বৰ 2 3 4 5 6 7 8 9 10 11 12 এইখিনিলৈকে যদি আমি লওঁ এটা ৰখা মই বেলেগ এটা পেন লৈ পেলাই দিওঁ একে ৰং হলে বুজিবলৈ অসুবিধা হ'ব এটো চাবা এইখিনিৰ পৰা যদি আমি এটা 12টা বৰ্গ লওঁ কোনখিনিলৈকে হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 এইখিনিলৈকে যাব হয়নে এইখিনিলৈকে গ'ল 12টা বৰ্গলৈ আয়ত আঁকিবলৈ দিছে এটো আয়ত হলনে বাৰু এটো চাচোন এটো আৰু এটো বাহু সমান হল এটো আৰু এটো বাহু সমান হল গতিকে এটো এটা আয়ত হল এটো 1 নম্বৰ আয়ত আমাৰ হয়নে এটো 1 নম্বৰ আয়ত তাৰ পিছত কৈছে 12টা বৰ্গলৈ যিমান সংখ্যক পাৰা
12টা বৰ্গলৈ যিমান সংখ্যক পাৰা আয়ত আঁকা 12টা বৰ্গলৈ যিমান আমি আয়ত আঁকিব পাৰো এই ফুট কেইটাত গতিকে আমি কি যাওঁ এটা আঁকিলো তাৰপিছত এই তলৰটো এটা হ'ব হয়নে তলৰটো এটা হ'ব দুটা হ'ল তাৰপিছত আৰু এটা হ'ব তিনিটা চাৰিটা পাঁচটা এইখিনিলৈকে ছটা হ'ল হয়নে এইটো 2 এইটো 3 নম্বৰ এইটো 4 নম্বৰ এইটো 5 নম্বৰ এইটো 6 নম্বৰ তাৰপিছত ইয়াতো এটা হ'ব চোন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আমাক 12টা লাগে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা এইটো এটা বৰ্গ হৈ যাব হয়নে এইটো এটা বৰ্গ হৈ যাব এইটো এটা আয়ত হৈ যাব হয়নে এই 12টা বৰ্গলৈ এইটো এটা আয়ত হ'ব এইটো 7 নম্বৰ আয়ত এতিয়া আমি কেইটা আয়ত আঁকিলো 2 নম্বৰ প্ৰশ্নটো দিছে তুমি কেইটা আয়ত আঁকিব পাৰিলা চোন আমি কেইটা আয়ত আঁকিব পাৰিলো আমি 7টা আয়ত আঁকিব পাৰিলো 7টা হয়নে এইখিনিলৈকে বুজি পাইছা আয়ত হলে সন্মুখৰ বাহু কেইটা সমান হ'ব লাগিব বৰ্গ হলে চাৰিটা বাহু সমান হ'ব লাগিব হয়নে এতিয়া আমি 12টা বৰ্গ লৈ পেলাই আয়ত আঁকিলো এইটো 12টা বৰ্গ লৈ পেলাই আমি 1 নম্বৰ আয়ত আঁকিলো এইটো 2 নম্বৰ 3 4 5 6 আৰু এইটো এটা আয়ত এইটো এটা আয়ত এইটো আয়ত 7 নম্বৰ আয়ত গতিকে আমাৰ ইয়াতে 7টা আয়ত আমি আঁকিব পাৰিলো হয়নে এতিয়া আমি আহো পাঠৰ দ্বিতীয় অংশলৈ এতিয়া যদি আমি পাঠৰ দ্বিতীয় অংশলৈ যাওঁ চাবা মই কিতাপখনত দেখাই দিছো ইয়াত বিভিন্ন ধৰণৰ তোমালোকে 35 নম্বৰ পৃষ্ঠাত আছে এইটো মানে পাঠৰ দ্বিতীয় অংশটো ইয়াতে তোমালোকৰ বিভিন্ন ধৰণৰ ডাক টিকেট দেখা আছে ডাক টিকেট তোমালোকে দেখিছানে আমি যে মই তোমালোকক এদিন দেখুৱাইছিলো স্কুলত আৰু তোমালোকে যেতিয়া ডাকঘৰ বিলাকলৈ যাবা তেতিয়া চিঠি যেতিয়া আমি এজনৰ পৰা ইজনলৈ পঠাব লাগে তেতিয়া চিঠিত সদায় বিভিন্ন টকাৰ ডাক টিকেট থাকে সেই ডাক টিকেট বিলাক লগাই দিলেহে চিঠিখন এটা ঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে সেই ডাক টিকেট বিলাক ইয়াতে দেখুৱাইছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ইয়াতে ছটা ডাক টিকেট আছে বিভিন্ন আকৃতিৰ চোন বিভিন্ন এটা কিছুমান সৰু আছে কিছুমান ডাঙৰ আছে কিছুমান সৰু আছে হয়নে এতিয়া ইয়াত কি প্ৰশ্ন দিছে চাওঁ আহাচোন এই ডাক টিকেটটোৱে কিমানটা 1 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বাহু আগুৰি আছে আমিতো ইতিমধ্যে পালোৱেই হয়নে আমি ইতিমধ্যে পাইছোৱে যে এই বাহু এইটো 1 সেন্টিমিটাৰ বৰ্গ হয়নে এইটো 1 সেন্টিমিটাৰ বৰ্গ এইটো 1 সেন্টিমিটাৰ বৰ্গ এতিয়া কৈছে এই ডাক টিকেটটোৱে কিমানটা 1 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বৰ্গ আগুৰি আছে মানে কিমানটা বৰ্গ আছে চোন এটা 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18টা হয়নে ইয়াতে কি হ'ব 18টা এই তিনটা আৰু বি ডাক টিকেটটোৱে কিমান আগুৰি আছে চোন কেইটা 1 সেন্টিমিটাৰ বৰ্গৰ বাহু মানে বৰ্গ আগুৰি আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আছে আঠটা হৈ গ'ল তাৰ পিছত আমি আহো বি নম্বৰ প্ৰশ্নটোলৈ কোনটো ডাক টিকেটে আটাইতকৈ বেছি ঠাই আগুৰি আছে এতিয়া আমি বাকি কেইটাও চাব লাগিব তেন্তে হলে এইটোৱে আহি গ'ল আমাৰ 18টা হয়নে এইটো আহি গ'ল আমাৰ 18টা এইটো আহি গ'ল আমাৰ 18টা এইটো হৈ গ'ল আমাৰ 18টা বিটো আহি গ'ল আমাৰ 8টা বিটো আহি গ'ল 8টা তাৰপিছত সিটো আহি গ'ল সিটোৱে কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা এইটো সিটো আহি গ'ল 6টা তাৰপিছত ডিটো আহি গ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 9 10 11 12 ইয়াতে 12টা তাৰপিছত আহি গ'ল ইটোৱে আহি গ'ল এটা দুটা তিনিটা চাৰিটা ইটোৱে আহি গ'ল 4টা তাৰপিছত এফটো আহি গ'ল 1 2 3 4 5 6 7 8 9 10 11 12টা হয়নে এইখিনি পাই গ'লো আমি
এতিয়া কি কৈছে কোনটো ডাক টিকেটে আটাইতকৈ বেছি ঠাই আগুৰি আছে এটা চোন কোনটোৱে বেছি ঠাই আগুৰি আছে 18টোৱে সবতকৈ বেছি গতিকে এ ডাক টিকেটটোৱে হয়নে এইখনতে হ'ব এ ডাক টিকেটটো হয়নে এইখনতে এ হ'ব এ তাৰপিছত এ ডাক টিকেটটোৱে 1 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বাহুৰ বৰ্গ কিমানটা আগুৰিছে 18টা এই ডাক টিকেট 1 সেন্টিমিটাৰ দৈৰ্ঘ্য কেইটা 18টা বাহু আগুৰি 18টা বৰ্গ হৈছে হয়নে এটো হৈ যাব 18টা আটাইতকৈ ডাঙৰ ডাক টিকেটটোৰ কালি কিমান এতিয়া চাবা এতিয়া আমি নতুন শব্দ এটা পালো কালি মানে হৈ গৈছে কিমানটা 1 সেন্টিমিটাৰ বৰ্গৰ বাহু আছে হয়নে কিবা এটা আকৃতি এটাত কিমানটা 1 সেন্টিমিটাৰ বৰ্গৰ বাহু আছে এতিয়া এই আকৃতিটোত এই ডাক টিকেটটোত কিমানটা 1 সেন্টিমিটাৰ বৰ্গৰ বাহু আছে 18টা গতিকে কালি কিমান হ'ব 18 বৰ্গ সেন্টিমিটাৰ একেবাৰে সহজ কথা হয়নে আমি কেটা 1 সেন্টিমিটাৰ আমি ইতিমধ্যে 18টা গণতি কৰিছিলো হেইটোই আমাৰ কালি হৈ যাব মানে 1 সেন্টিমিটাৰ কৈ কিমানটা আছে 1 সেন্টিমিটাৰ কৈ বৰ্গ কিমানটা আছে হেইটোই কালি হৈ যাব খালি কালিটোত বৰ্গ সেন্টিমিটাৰ আমি লিখিব লাগিব আগতে সেন্টিমিটাৰ লিখিছিলো এতিয়া বৰ্গ সেন্টিমিটাৰ লিখিব লাগিব কোন দুটা ডাক টিকেটৰ কালি সমান এটা চাবাচোন এইটো আমি ইতিমধ্যে লিখিছো ডি 12টা 12 বৰ্গ সেন্টিমিটাৰ আৰু এফত 12 বৰ্গ সেন্টিমিটাৰ গতিকে ডি আৰু এফ টো সমান হ'ব ডি আৰু এফ হৈ গ'ল প্ৰতিটো ডাক টিকেটৰ কালি কিমান প্ৰতিটো ডাক টিকেটৰ কালি কিমান এই দুটা সমান দুটাৰ কালি কিমান আছে আমাৰ 12 কৈ পাইছো নে 12 বৰ্গ সেন্টিমিটাৰ আটাইতকৈ সৰু ডাক টিকেটটোৰ কালি আটাইতকৈ সৰু ডাক টিকেট আমি ইটো পাইছিলো হয়নে ইটো কিমান পাইছিলো 4 বৰ্গ সেন্টিমিটাৰ এটো 4 বৰ্গ সেন্টিমিটাৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু ডাক টিকেট দুটাৰ মাজৰ কালিৰ পাৰ্থক্য আটাইতকৈ ডাঙৰটো আমি পাইছিলো 18 বৰ্গ সেন্টিমিটাৰ হয়নে 18 আৰু আটাইতকৈ সৰুটো হৈ গ'ল 4 সমান কিমান হ'ব 14 হয়নে 14 বৰ্গ সেন্টিমিটাৰ হয়নে এতিয়া আমি এইখিনিত এটা নতুন শব্দ পালো আমি বৰ্গ আয়তৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলোৱে এইখিনিত এটা খালি নতুন কথা পাইছিলো যে কালিৰ বিষয়ে আমি পিছত আৰু বহলকৈ আলোচনা কৰিম এতিয়া তোমালোকে খালি এটা কথাই জানি থোৱা যে কালি মানে হৈ গৈছে কিমানটা 1 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বাহুৰ 1 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বাহুৰ বৰ্গ আগুৰি আছে মানে কিমানটা 1 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ মানে বৰ্গ ক্ষেত্ৰ ইয়াত আছে প্ৰথমটো ডাক টিকেটত 18টা আছে গতিকে 18 বৰ্গ